নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজি ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এয়া চাওক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দেশৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়ালৈ নিজ নিজ লোকসভা সমষ্টিৰ সাংসদ মহোদয়ৰ জৰিয়তে এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰিছে। স্মাৰকপত্ৰখনৰ বিষয় আছে শ্ৰম কোড প্ৰয়োগৰ চৰকাৰী জাননী প্ৰত্যাহাৰৰ দাবীত সমূহীয়া স্মাৰকপত্ৰ। তলত কৈছে, মহোদয়, আমি নিম্ন স্বাক্ষৰকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা শ্ৰম কোডৰ জাননীখন পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাওঁ। কিয়নো আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি আমাৰ সেৱাটো নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আৰু মাননিৰ সলনি মজুৰি প্ৰদান কৰাৰ দাবী জনাই আহিছোঁ। এই দাবীক মান্যতা প্ৰদান কৰি ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৪তম আৰু ৪৫তম সভাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱো প্ৰেৰণ কৰিছিল। কিন্তু শ্ৰম কোডত থকা নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা কাৰ্যকৰী হ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কামৰ নিয়মীয়াকৰণৰ আৰু মজুৰিৰ বিষয়টো অমান্য হৈ পৰিব। সেয়েহে শ্ৰম কোডৰ প্ৰয়োগৰ জাননী প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। বিনম্ৰতাৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নিজ নিজ জিলাৰ নাম উল্লেখ কৰি কৈছে যে জিলাৰ হৈ তলত কৈছে ক্ৰমিক নং, নাম, কৰ্মী সহায়িকাসকলৰ নাম, কৰ্মী সহায়িকা আৰু কোন জিলাৰ কৰ্মী সহায়িকা হয়, আৰু ইয়াত হস্তাক্ষৰ অৰ্থাৎ স্বাক্ষৰ। হয় বাইদেউসকল, এই পত্ৰখনৰ জৰিয়তে অৰ্থাৎ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই দেশৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ালৈ এই স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনাইছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে এই যে শেহতীয়াকৈ ভাৰত চৰকাৰৰ শ্ৰম কোড যি নীতি আছে, সেই নীতি প্ৰৱৰ্তন কৰিছে, সেই নীতি পুনৰ বিবেচনা কৰিব লাগে। কিয়নো ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা এই শ্ৰম কোডত নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা এটা বিষয় উল্লেখ আছে। যদি এই ব্যৱস্থা কাৰ্যকৰী হয়, তেন্তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবী তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰা আৰু মাননিৰ সলনি মজুৰি দিয়াৰ বিষয়টো অমান্য হৈ পৰিব। সেয়েহে এই শ্ৰম কোড পুনৰ প্ৰত্যাহাৰ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীলৈ দাবী জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। গতিকে বাইদেউসকল, এয়াই আছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।